টোটাল হালতে 100 টাকা। হয়, মই উপস্থিত আছোঁ ধুবুৰী জিলাৰ বীৰসিং জৰুৱা সমষ্টিৰ অন্তৰ্গত নিচিনপুৰত। আৰু গোবৰাটাৰীৰ পৰা নিচিনপুৰ হৈ জলেশ্বৰ যোৱা যি মূল পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে বৃহত্তৰ অঞ্চলটোক ৰাইজক। মই ইয়াৰ পৰিৱেশ দেখুৱাম, মোৰ সতীৰ্থ সহযোগীক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাম। এনেদৰে চাওক, প্ৰতিদিনে এইটো পথেৰে শ শ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি পথচাৰীসকল অহা যোৱা কৰে, কিন্তু যি পথৰ দুৰৱস্থা তাৰ বাবে কিন্তু জমৰ যাতনা ভুগিছে এই অঞ্চলটোৰ ৰাইজে। প্ৰতিদিনে ইয়াত গাড়ী আবদ্ধ হয়, আৰু মই দেখুৱাম এখন ইয়াত যি টটো কিন্তু এখন ইয়াত আবদ্ধ হৈ আছে, প্ৰায় আধা ঘণ্টা ধৰি আবদ্ধ হৈ আছে। এয়া আচলতে বীৰসিং জৰুৱা সমষ্টিৰ যি নিচিনপুৰ হৈ যি জলেশ্বৰ যোৱা মূল পথৰ দৃশ্য। আৰু এনেদৰে প্ৰতিদিনে জমৰ যাতনা ভুগি আছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল। চাওক, পথৰ দুৰৱস্থা, এজাক বৰষুণৰ ফলতে কিন্তু এনেদৰে বোকাময় হৈ পৰে পথছোৱা, আৰু যাৰ বাবে কিন্তু জমৰ যাতনা ভুগিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ। মোৰ সৈতে ইয়াত স্থানীয় এজন যুৱক আছে, আচলতে জানিবলৈ যত্ন কৰিম। আপোনাৰ কাষলৈ আহিছোঁ, দেখিবলৈ গৈছে যে আচলতে বিকশিত অসমৰ এখন মানে বাস্তৱ ছবি। হয়, উন্নয়ন হৈছে বুলি কয় চৰকাৰে, কিন্তু এই বীৰসিং জৰুৱা সমষ্টিৰ পথৰ দুৰৱস্থা কেনেকুৱা? উন্নয়ন ধৰিব গ'লে আপুনি ইয়াত আহিলে উন্নয়ন দেখিবলৈ নাপায়। উন্নয়নৰ ভিতৰত এইবোৰে বাটঘাটৰ অৱস্থা। আজি ইমান স্কুলৰ ষ্টুডেণ্ট অহা যোৱা কৰি আছে, ৰাতি ৰাতি এটা বেমাৰীক লোৱা অনা কৰিব লাগে। আমি যাতায়াতৰ কোনো আমাৰ সুবিধাই নাই। পৰা ক'ত গৈছে? এইটো ৰাস্তা আপোনাৰ গোবৰাটাৰী টু নিচনপুৰ সংযোগী ৰাস্তা হয়। মূল ৰাস্তা এইটোৱেই হয়। বৰ্তমান সময়ত জলেশ্বৰলৈকে, মেৰতৰীৰ পৰা জলেশ্বৰলৈকে মূল ৰাস্তা এটাই। এইটো ৰাস্তাৰ ওপৰতে নিৰ্ভৰ গোটেইখিনি অঞ্চলবাসী। ইয়াতে গাড়ী আবদ্ধ হৈ পৰে। পৰে আপুনি দেখিবলৈ পাইছে, বহুত গাড়ী ইয়াতে আবদ্ধ হৈ পৰে। এখনো গাড়ী ভালকে যাব নোৱাৰে। কেনেকুৱা অসুবিধা হয়? অসুবিধাত মানে ইমান অসুবিধাত আছো, সেইটো ধাৰণাৰ বাহিৰত। মূলত ইমান অসুবিধাত আছো আমি। আপোনালোকৰ যে এই বীৰসিং জৰুৱা সমষ্টিত নতুনকৈ গঠিত হৈছে, হয়, উন্নয়নৰ ক্ষেত্ৰত কেনেকুৱা আগবাঢ়িছে? উন্নয়নৰ ক্ষেত্ৰত ক'বলৈ গ'লে একো নাই। উন্নয়ন আমি দেখিবলৈ পোৱা নাই। উন্নয়ন কি বস্তু? আমাৰ এনেকুৱা বাটঘাট, আমাক একো নালাগে। বাটঘাটটো অলপ সময় সুচল হ'লে আমি চলি ফিৰি খাব পাৰোঁ। ইমান এই অঞ্চলটোত আপোনাৰ 100+ টটো আছে, টটো চালক আছে। সিহঁতে টটোৰ ওপৰতে নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহিত কৰি আছে। সিহঁতে ভালকে গাড়ী চলাব নোৱাৰে। গাড়ী চলাব নোৱাৰিলে EMI দিব নোৱাৰে। বহুত হেৰাচমেণ্ট হৈ আছে। কি দাবী জনাব চৰকাৰ? নতুন চৰকাৰ আহিছে, চৰকাৰক মই এটাই দাবী জনাওঁ, আমাক বেলেগ একো নালাগে, আমাক বাটঘাটখিনি ঠিক কৰি দিয়ক। আমাৰ ইয়াতে বহুত, আমাৰ ৰাস্তা ঘাটখিনি ভাল লাগে। জনপ্ৰতিনিধিয়ে কেনেকুৱা ইয়াত দায়িত্ব লৈছে? দায়িত্বৰ ভিতৰত দায়িত্ব এইখিনি আপুনি দেখিবলৈ পাইছে। ভালকে দায়িত্ব লোৱা হ'লেহেঁতেন আজি আমাৰ ৰাস্তা ঘাট এনেকুৱা নাথাকে। ৰাস্তা ঘাট আজি ভাল হৈ গ'ল হয়। এয়া আচলতে স্থানীয় যুৱকৰ মন্তব্য আছিলে। আচলতে বিগত সময়ছোৱাত ইয়াত কোনো উন্নয়ন হোৱা নাই বুলি যুৱকজনে আমাৰ ND24ৰ সন্মুখত সদৰিছে। আৰু মই পুনৰবাৰ ইয়াৰ যি দৃশ্য আমি দেখুৱাম। চাওক, এখন টটো প্ৰায় আধা ঘণ্টা ধৰি ইয়াত আবদ্ধ হৈ আছে। চালকৰ পৰা আৰম্ভ কৰি স্থানীয় ৰাইজে ইয়াত উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি আছে, কিন্তু উদ্ধাৰ কৰিব পৰা নাই, কাৰণ পথৰ দুৰৱস্থা একেবাৰে বেয়া। ইয়াত যি জৰাজীৰ্ণ বিধ্বস্ত পথ, এইটো পথেৰে কিন্তু প্ৰতিদিনে এই অঞ্চলৰ ৰাইজ যাতায়াত কৰিব লগা হয়। ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি নিশালৈকে কিন্তু এইটো পথেৰে অহা যোৱা কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।